মোৰ পৰামৰ্শ যে এটা সিদ্ধান্ত তাহক এওঁলোকে অলপ অলপ কওক আপোনালোকৰ মাজৰ পৰা পৰামৰ্শ এটা দিয়ক যে মূল সমিতিটো ৭১ জনীয়া বা ১০৫ জনীয়া সভাপতি সম্পাদক কাৰ্যকৰী সভাপতি ১০জন উপসভাপতি বাছনি কৰক তেওঁলোকে বাকী যিবিলাক উইং আছে কালচাৰেল যাৰ অভিজ্ঞতা সহটো দি দিলে সাহিত্য যিসকলে চৰ্চা কৰে মোৰ ভাই আছে হায়াৰ ছেকেণ্ডেৰীতে কাম কৰে তেওঁ জানে তেওঁ এই ধৰণৰ যিসকলে সাহিত্য চৰ্চা কৰি ভাল পায় তেওঁ সাহিত্যৰ অংশটো দি দিলে এনেকৈ ১০টামান উইং বনাই দি পেলাই যদি কাম কৰে তেনেহ'লে পৰৱৰ্তী সময়ত মই দেহে কেহে বুলি কৈছোঁ অৰ্থনৈতিকভাৱে আমি সবল নহয় দেহে কেহে যাৱতীয় ছাইডত কয়েকচিত থাকিলেও মই পৰৱৰ্তী ব্যক্তিসকল আৰু ইয়াৰে বিভিন্ন প্ৰান্তৰ পৰা অহা মোৰ শ্ৰদ্ধা ৰাইজসকল আই মাতৃসকল আমাৰ ইয়াৰ পৰা মোৰ তাতে আমাৰ ক্লাবত কেইজনমান গ'ল মই ভাল কথাকেইটা চিনি পাওঁ বুলি নামবিলাক সিমানো নাজানো তেওঁলোকে যাই এটা অনুৰোধ কৰিলে যে